তো গাইজ এতিয়া আমি ফুচকা খাই আছোঁ, তাৰপিছত বগৰী খাই আছোঁ, বগৰী ফুচকা ফুচকা খাই আছোঁ, বগৰী এতিয়া মই বগৰী খাইছোঁ। জ্বলা জলকীয়া ফুচকাৰ পানী আলু বহুত টেষ্টি। বহুত টেষ্টি লাগিছে গাইজ। হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? মামনি ডেইলি ডায়েৰী ব্লগলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া 4:30 বাজি গ'ল। মই ডিউটিৰ পৰা আহিলোঁ। এতিয়া ডিউটিৰ পৰা আহি গা চা ধুই এতিয়া ভাত খাব লৈছোঁ। আপোনালোকে চাই থাকিব, ভাল লাগিলে লাইক এটা শ্বেয়াৰ এটা কৰি দিব। ভাতত আছে এয়া বুট আৰু সৰু আলু আৰু বাদাম ফ্ৰাই, আৰু এয়া চাটনি পদিনা আৰু মটৰ, আৰু এয়া ডিম। এতিয়া মই খাম, আপোনালোকে চাব। আজি গাইজ সোণাপুৰ গৈছিলোঁ, সোণাপুৰ ডিউটি কৰিলোঁ। আজি সোণাপুৰ ব্লক PHC তাতে ডিউটি কৰিলোঁ। ভালেই লাগিছে, মানুহখিনি খুব ভাল, গোটেইকেইটা বাইদেউকে ভাল লাগিছে। তাৰপিছত ডক্টৰনী বাইদেউজনকো খুব ভাল লাগিছে, আৰু গোটেইকেইজনকে ভাল লাগিছে ডিউটি কৰি। সোণাপুৰৰ পৰা আহি ডাইৰেক্ট বাহিৰে GMC গ'লোঁ। GMCত মোৰ এটেণ্ডেঞ্চ আনিব গ'লোঁ যোৱা মাহৰ, সেইটো আনি এতিয়া ঘৰ পাইছোঁহি। ভাত খাব লৈছোঁ সেইটো কাৰণে।
GMCতকৈ ভালে লাগিছে সোণাপুৰত ডিউটি কৰি, কাৰণ ভাল লাগিছে, জাৰ্ণি কৰিছোঁ, বহুত ভাল লাগিছে। GMCত এক্সট্ৰা হেডেক বহুত, পেচেণ্টৰ হেডেক বহুত। তো সেই হিচাপে মই ইয়াতে বহুত ভাল পাইছোঁ, ডিউটি কৰি ভাল লাগিছে। আৰু ইয়াতো আছে হেডেক, নথকা নহয়, তথাপিও GMCতকৈ কম অকণমান। ইয়াত বহীবিলাক মেইনটেইন কৰিব লাগিব, পেচেণ্টৰ নাম লিখিব লাগিব। ইয়াতে মানে প্ৰেগনেঞ্চি মাডাৰৰ ওপৰত বহুত লিখিব লাগে। তাৰপিছত বাকী আমাৰ GMCত এইবিলাক নাছিলে যদিও পেচেণ্টৰ হেডেক বহুত বেছি। মোক বেতন বাইদেউহঁতে সুধিছে যে এটাইনে চানি বজাতে যে মামনি তই কিয় গুচি গ'লি ইয়াৰ পৰা, তাততো কিমানে ভাল পাইছনে তই GMCত ইমানে বেয়া পালি, কিয় যাব লাগে, তেনেকৈ বোলে কুৱেশ্যন কৰিছে মোক বেতন বাইদেউসকলে। কিন্তু তেওঁলোকেতো মোৰ সুবিধাটোও নুবুজে, বা মোৰ ইমান অসুবিধা প্ৰব্লেম এটা হৈছে, আৰ্থ্ৰাইটিছ প্ৰব্লেম হৈছে, সেইটোতো মোক তেওঁলোকে সুবিধাটো দিয়া নাই। তো সেইটো কাৰণে মই বাইদেউহঁতক একো নোকোৱাকৈ নিজে মিউচুৱেল ট্ৰান্সফাৰ কৰিছোঁ, জেচমিন আৰু বেগমৰ লগত মিউচুৱেল ট্ৰান্সফাৰ কৰিছোঁ। বেতন বাইদেউহঁতে মোক বেয়া পাইছে, বেয়া পালেও উপায়টো নাই, নিজৰ কামখিনি নিজে কৰিব লাগিব। তেওঁলোকেতো এইবিলাক নুবুজে, সেইটোৱে আৰু অহাৰ কাৰণে বেয়া পাইছে, পালেওতো উপায় নাই। বহুত জ্বালা পুৰিছে। তো মোৰ ভাত খোৱা হ'ল গাইজ, আজিলৈ বাই বাই।